বহু তৰ্ক বিতৰ্ক আলোচনা সমালোচনাৰ অন্ত পৰিল। পুনৰ নাজিৰাস্থিত আহোম স্বৰ্গদেউ চুকাফাৰ যি মূৰ্তি প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰা হ'ব। আমাৰ সামগ্ৰিক পৰিৱেশ দেখাইছো, সতীৰ্থ দিলীপ শইকীয়া দেখাব। পুনৰ স্বৰ্গদেউ চুকাফাৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰা হ'ব। যেতিয়া পোনপ্ৰথমে নিৰ্মাণ কৰা হৈছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মুকলি কৰিছিলে বা শুভ উদ্বোধন কৰিছিলে, সেই সময়ত নাজিৰা অঞ্চলৰ সকলো অঞ্চলৰ পৰাই লোকসকল আহিছিলে আৰু একে যি ৰীতি নীতি, আহোমৰ যি ৰীতি নীতি, সেই ৰীতি নীতিয়ে চুকাফা মূৰ্তিভাগ উন্মোচন কৰা হৈছিলে। কিন্তু এই চুকাফা মূৰ্তিভাগত বহু ভুল ক্ৰুটি ৰৈ গৈছিলে, যাৰ ফলশ্ৰুতিত কিন্তু ছচিয়েল মিডিয়া হওক, সামাজিক মাধ্যমত সকলোতে কিন্তু যিদৰে তীব্ৰ সমালোচনা হৈছিল, তৰ্ক বিতৰ্ক সৃষ্টি হৈছিল। আৰু এই মূৰ্তিভাগক লৈ বহুতেই যে দাবী উত্থাপন কৰিছিল, সোনকালে প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰিব লাগে। এইদৰে যি বিকৃত ৰূপৰ তেওঁলোকে অৱস্থা কৰিলে বা বিকৃত ৰূপ দিলে, তাৰ ফলশ্ৰুতিত কিন্তু নাজিৰা অঞ্চলটোক লৈ বহু সমালোচনা কৰা পৰিলক্ষিত হৈছিল। আৰু এই সমালোচনা আলোচনা সকলোবোৰৰ বৰ্তমান অন্ত পৰিছে আৰু পুনৰ নিৰ্মাণ কৰাৰ মানসেৰে বৰ্তমান সময়ত ভাঙি পেলোৱা হৈছে। পূৰ্বৰ যি প্ৰতিমূৰ্তি আছিল, বিকৃত ৰূপত যি উপস্থাপন কৰা হৈছিল বুলি বহুতে ক'ব বিচাৰিছিলে, আৰু হয় কোনোবাখিনিত হয়তো ভুল ৰৈ গৈছিলে। আৰু সেয়েহে পুনৰ এই মূৰ্তিভাগ ভাঙি পুনৰ নিৰ্মাণৰ বাবে যি প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগিছে। আৰু এতিয়া আমি দেখাইছো যি বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাইছে, এই ইয়াতেই যি প্ৰতিমূৰ্তি চুকাফা স্বৰ্গদেউ নিৰ্মাণ কৰা হৈছিলে, আৰু নিৰ্মাণ কৰা হৈছিলে যদিও প্ৰতিমূৰ্তিৰ বিকৃত ৰূপৰ বাবে বৰ্তমান সময়ত পুনৰ নিৰ্মাণৰ বাবে এটা চেষ্টা চলাইছে আৰু পুনৰ নিৰ্মাণ কৰা হ'ব। আৰু সেয়ে আমি বৰ্তমান সময়ত দেখাবলৈ চেষ্টা কৰিলো, এটা সৰু আপডেট দিবলৈ চেষ্টা কৰিলো। কাৰণ নাজিৰা যিটো অঞ্চল, আৰু এই নাজিৰা অঞ্চলটোক লৈ বিশেষকৈ যিটো চুকাফা প্ৰতিমূৰ্তি বৃহৎ আকাৰৰ চুকাফা প্ৰতিমূৰ্তি আচলতে নিৰ্মাণ কৰা হৈছিলে, যাৰ বাবে নাজিৰা অঞ্চলটোৰ নাম হৈছিলে। কিন্তু বিকৃত ৰূপ হোৱাৰ বাবে হয়তো কোনোবাখিনিত বিতৰ্কলৈ টানি অনা হ'ল বা বিতৰ্ক সৃষ্টি হৈছিলে। কিন্তু বৰ্তমান সময়ত আমি আশা কৰোঁ পুনৰ যি নিৰ্মাণ কৰা হ'ব, সেই চুকাফা কিন্তু সমগ্ৰ অসমতে জিলিকি থাকিব। সেই চুকাফা সমগ্ৰ ভাৰততে জিলিকি থাকিব। আমাৰ যি স্বৰ্গদেউ, আহোমৰ যি স্বৰ্গদেউ, সেই স্বৰ্গদেউ পুনৰ নাজিৰাত জিলিকি উঠিব বুলি আমি আশা কৰিছোঁ। আৰু বৰ্তমান সময়ত যিদৰে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে, এই নিৰ্মাণ সুন্দৰ হওক আৰু নাজিৰা জিলিকি থাকক। সতীৰ্থ দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই, ধন্যবাদ।